বৰপেটাৰ সমস্যাটো মই যদি দেখা পাওঁ মই ক'লো যে বৰপেটাৰ সৌ মাজেৰে ৰেলপথৰ ব্যৱস্থাটো বিৰাট ডাঙৰ সমস্যা এইটো কাৰণ এইটো লাগিবই এইটো লাগিব আপুনি বাকীবোৰ ঠাই চাওক কিমান উন্নত হ'ল বঙাইগাঁও যাই চাওক ধুবুৰী যাই চাওক ধুবুৰীত এয়াৰপৰ্ট দিছে গতিকে মই বৰপেটা ল'ৰা হিচাপে মই দাবী কৰোঁ যে নাই বৰপেটাৰ সৌ মাজেৰে ৰেলপথৰ ব্যৱস্থাটো লাগে জুবিন গাৰ্গ কি ক'ব বিচাৰা জুবিন গাৰ্গ জুবিন দা মানে জুবিন দা তাত আৰু মানে বেলেগ এই নাই আৰু জুবিন দাক শিল্পী হিচাপে তেওঁক থাকিব তেওঁক মই এটা একদম আপোনাৰ চেনেলৰ মাধ্যমে বিনম্ৰ অনুৰোধ কৰোঁ যে তেওঁক লৈ কোনোবা যে ৰাজনীতি কৰিব খুজিছে দেন একদম মানে তেওঁক লৈ যাতে ৰাজনীতি নকৰে উজনি মিয়াখিনি যোন গুচি আহে ন তাত কাম কৰা কোনো মানুহে নহ'ব দোকান পোহাৰ চব তাতে বন্ধ কৰিব লাগিব কাৰণ যিখিনি আপোনাৰ কৰি আছে ইয়াৰে মানুহখিনিয়ে যায় তাতে কাম কৰি আছে চব্জি বেপাৰী এটা কথা কওক বা তাতে আপোনাৰ বিল্ডিং এটা ক'ৰবাত যদি গাঁঠি আছে সেইটো কামতো আপোনাৰ মিয়াখিনিয়ে কৰি আছে 2026 চনত ক'ব গ'লে এটা এনেকুৱা চৰকাৰ হওক যিয়ে মানে কি এই হিন্দু মুছলিমৰ মাজতে যিটো ডাঙৰ বাৰ্ণিং ইছ্যু এই ইছ্যুটোৱে নোহোৱা কৰি দিয়ক কাৰণ হিন্দু মুছলমান আমি সকলোৱে ভাতৃত্ববোধ কৰি আমি অসমত চলিব লাগিব সকলোৰে মাজত মিলা প্ৰীতি বা সকলোৱে আমি মাজত এটা ভাল এটা বণ্ডিং কৰি আমি চলিব লাগে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আৰু কেনেকুৱা উন্নয়ন হ'ব লাগিছিলে যেনেকুৱা উন্নয়ন হ'ব লাগিছিল যেনেকুৱা প্ৰতিশ্ৰুতি দিছিলে চাকৰি নিবনুৱা সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সেইবোৰৰ সমস্যাৰ সমাধান কৰিছেনে চৰকাৰ এইটো ক্ষেত্ৰত এটা বিগ জিৰো ফুল মানে একদম মানে পুৰা মানে ফেইল আৰু এইটো আৰু তেওঁৰ কথা মতে চাকৰি দিম এফালে আপোনাৰ তৈলক্ষেত্ৰ বিক্ৰী কৰিম এয়াৰপৰ্ট বিক্ৰী কৰিম এইবোৰ আমাৰ অসমৰ সম্পত্তি হয় এইবোৰতো হেমন্ত বিশ্ব শৰ্মা নিজৰ পিতৃৰ সম্পত্তি নহয় হয় না নহয় আজি দিল্লীৰ কথা কওঁ দিল্লীৰ যিটো শিক্ষা ব্যৱস্থা তাৰ যিটো স্কুল কলেজ আপুনি চাব গভৰ্ণমেণ্ট কলেজ স্কুল কলেজখিনি অসমৰ তুলনাত বহুত উন্নত হাই এভৰিৱান আজি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ নতুন এখন এপিছড লৈ মিষ্টাৰ এক্সমেন শ্ব'ৰ আজিৰ স্পেচিয়েল গেষ্ট সাজিদ ইছলাম কি খবৰ আলহামদুলিল্লাহ মোৰ ভাল আপোনাৰ কেনেকুৱা খবৰ ভাল মিষ্টাৰ এক্সমেন শ্ব'ত আহি আপোনাৰ কেনেকুৱা লাগিছে প্ৰথমে মই মিষ্টাৰ এক্সমেন শ্ব'ৰ সমূহ কৰ্মকৰ্তাক বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আজি আমি আলোচনা কৰিম মিষ্টাৰ এক্সমেন শ্ব'ৰ এই পডকাষ্টৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থা ৰাজনৈতিক অসম উন্নয়ন বিষয়ে আপুনি এজন ছাত্ৰ নেতা আছিলে আপুনি MC কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে জেনেৰেল ছেক্ৰেটাৰী থকাৰ সময়ত আপোনাৰ অনুভৱ কলেজ জীৱনৰ মোৰ কলেজ জীৱনৰ অনুভৱ ক'ব গ'লে ইলেকশ্যনৰ টাইমত মই বহুত মানে প্ৰব্লেম ফেচ কৰিছিলোঁ তাত আৰম্ভণি হৈছিল মই 2022 চনত মই BA ফাৰ্ষ্ট ছেমিষ্টাৰত MC কলেজত মই নামভৰ্তি কৰোঁ তেতিয়া মই এই নামভৰ্তি কৰাৰ পাছত মই MC কলেজ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই ইলেকশ্যন খেলিলোঁ আৰু তাত সকলোৰে সম্পূৰ্ণভাৱে বহুমত লৈ কিনে মই বিজয় হ'লোঁ বিজয় হৈ প্ৰায় এটা বছৰ মই তাত কৰ্মৰত থাকিলোঁ MC কলেজততো বিভিন্ন ধৰণৰ বিভিন্ন জনজাতিৰ মানুহ আছে ষ্টুডেণ্ট আছে ন তো তাৰ মাজত তুমি মানে জেনেৰেল ছেক্ৰেটাৰী যেতিয়া ভোটিং হ'ল তোমাৰ মানে টাফ হৈছিল নে মানে তেনেকুৱা মানে প্ৰতিদ্বন্দ্বিতাত মোৰ তাত মানে তোমাৰ এগেইনষ্টত কেইজন আছিলে এগেইনষ্টত আছিলে অসম ছাত্ৰ সংগঠনৰ আছিলে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী আছিল তাৰ মোৰ অপজিটত আছিলে তাৰ পাছত আছু আছিলে আৰু ABVP আছিলে তো এইকেইজন আছে তো আপোনাৰ কলেজ জীৱনৰ সেই সময়ত আপোনাৰ প্ৰিয় কি কোন আছিলে নাই তেতিয়াৰ সময়ত মোৰ তেনেকুৱা কোনো নাছিলে তেতিয়া মই আছিলে এইটো 2019ত ওৱান চাইড লাভ আছিলে আচ্ছা ওৱান চাইড লাভ আছিল মোৰ 2019ত মই কভিডৰ আগৰ সময়খিনিত তেতিয়া মানে মোৰ ক্ৰাছ আছিল তাৰপিছত মই তাইক বুজাব বহুত চেষ্টা কৰিলোঁ বহুত ট্ৰাই কৰিলা কিন্তু বহুত ট্ৰাই কৰিলোঁ তাত ওৱান চাইড লাভ কিন্তু তোমাৰ ফালৰ পৰা তুমি ছাকচেছ তেখেতে গমেই নাপায় হয়তো কিজানি যিকে নহওক এতিয়া তুমি তাইৰ কাৰণে অপেক্ষাত আছো তেনেকুৱা নাই একো নাই বাট সেইবুলি এতিয়া নহয় যে এতিয়া মই কিবা বেলেগ এটা হেৰি কৰিম সেইটোও নহয় বাট মই ভাল পাইছিলোঁ তাইক বিচাৰিছিলোঁ বহুত বাট নহ'ল কি কৰিম আৰু যিটো নহ'ল তুমিতো MC কলেজৰ এজ এ জেনেৰেল ছেক্ৰেটাৰী এটা ভাল এটা পদবীত আছিলে ছাত্ৰ ষ্টুডেণ্ট ইউনিয়নৰ ন চ' তুমি কলেজত এনেকুৱা কি সমস্যা আছিলে সেই সময়ত বা বৰ্তমান সেনেকুৱা কি সমস্যা আছে আৰু কি পৰিৱৰ্তন হ'ব লাগে সমস্যা তাতে আপোনাৰ ক'ব গ'লে বহুত সমস্যা দেখা পাইছোঁ মই আমাৰ তাতে আপোনাৰ কমাৰ্চ ডিপাৰ্টমেণ্ট নাছিলে আজিওতো নাই ন এতিয়াও নাই কমাৰ্চ ডিপাৰ্টমেণ্ট এটা লাগে আমাৰ কলেজত কমাৰ্চ ডিপাৰ্টমেণ্টটো আমি লাগিছিলোঁ বহুত যুঁজিছিলোঁ মই ইলেকশ্যনৰ আগত
মই সকলোকে মানে কমাৰ্চ ডিপাৰ্টমেণ্টৰ হৈ মই লাগিম বুলিও কৈছিলোঁ আৰু লাগিছিলোঁ। তাৰপিছত আমাৰ তাতে ইউনিভাৰ্চিটি বৰপেটাত MC কলেজ আমাৰ ইউনিভাৰ্চিটি ৰূপান্তৰিত কৰিবলৈ সেইটো লৈ বিষয় লৈ মই লাগিছিলোঁ। মানে অধ্যক্ষৰ আলোচনা কৰি পেলাই আৰু হয়তো মানে বডি মিটিং হৈছিলে, বডি মিটিং হোৱাত তাতো কথাবোৰ উত্থাপন কৰিছিলোঁ, ছাৰৰ পাৰ্চনেলিও কৈছিলোঁ। তাৰপিছত এইফালে আপোনাৰ বজালী ইউনিভাৰ্চিটি দিলে, ভট্টদেৱ ইউনিভাৰ্চিটি হয়। তাৰপিছত তথাপি আমাৰ বৰপেটাত এখন ইউনিভাৰ্চিটি লাগে। কিয় মই এই বিষয়টো লাগো, আজিও যদি ছাত্ৰ ছাত্ৰী ওলাই আহে, আজিও মই এই বিষয়টোলৈকে মই প্ৰটেষ্ট পৰ্যন্ত কৰিম বা ধৰ্ণা য'ত যি কৰিব লাগে মই যুঁজিম। বাট আমাক বৰপেটাত এখন ইউনিভাৰ্চিটি লাগে। অসমৰ শিক্ষা ব্যৱস্থাত কি পৰিৱৰ্তন আহিব লাগে আৰু উন্নয়ন হ'ব লাগে? অসমৰ শিক্ষা ব্যৱস্থাত চাওক, আজি দিল্লীৰ কথা কওঁ, দিল্লীৰ যিটো শিক্ষা ব্যৱস্থা, যিটো স্কুল কলেজ আপুনি চাব, গভমেণ্ট কলেজ স্কুল কলেজখিনি অসমৰ তুলনাত বহুত উন্নত। বহুত। আজি আমাৰ ইয়াতে যিটো প্ৰাইভেট স্কুলত যিটো পায়, তাত গভমেণ্ট কলেজত সেইটো দিছে, স্কুলত সেইটো দিছে। তো ভাবি চাওক কিমান মানে কি আমাক কিমান আমি মানে পিছ পৰি আছোঁ। আজি কেৰেলাত শিক্ষাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত 99.something শিক্ষাৰ ক্ষেত্ৰত, কিন্তু আমাৰ অসম কিন্তু বহুত পিছ পৰি আছে আজিৰ ডেটতো। একচুৱেলি এই উপযুক্ত শিক্ষাৰ প্লেটফৰ্ম কম কাৰণেই আমাৰ শিক্ষাত পিছপৰা যেন লাগে, আৰু এৱাৰনেছটো হ'ব লাগে চৰকাৰৰ ফালৰ পৰা, তেতিয়াহে মানুহে শিক্ষাৰ ওপৰত আৰু গুৰুত্ব প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আৰু কেনেকুৱা উন্নয়ন হ'ব লাগিছিলে? অসমৰ মুখ্যমন্ত্ৰী এই 5 বছৰ পাৰ হৈ গ'ল, 26ত নিৰ্বাচন। এই সময়ত যেনেকুৱা উন্নয়ন হ'ব লাগিছিল, যেনেকুৱা প্ৰতিশ্ৰুতি দিছিলে, চাকৰি নিবনুৱা সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ, সেইবোৰৰ সমস্যাৰ সমাধান কৰিছেনে? চৰকাৰ এইটো ক্ষেত্ৰত এটা বিগ জিৰো, ফুল মানে একদম মানে পুৰা মানে ফেইল আৰু এইটো আৰু কোনো মানে কথাই নাই আৰু তাত। মানে চাওক, তেওঁৰ কথা মতে চাকৰি দিম, এফালে আপোনাৰ তৈলক্ষেত্ৰ বিক্ৰী কৰিম, এয়াৰপৰ্ট বিক্ৰী কৰিম, এইবোৰ আমাৰ অসমৰ সম্পত্তি হয়। এইবোৰতো হেমন্ত বিশ্ব শৰ্মা নিজৰ পিতৃৰ সম্পত্তি নহয়, হয় নে নহয়? কাৰণ এইফালে আপুনি চাহ খেতি বিক্ৰী কৰি দিলে কিমান দিন আপোনাৰ চেলাৰী দি ৰাখিব এনেকে? মানুহে ভাবে যে কি নাই বা বিৰাট পালো আৰু একদম মানে চাকৰি পাই গৈছো, কিয় নহয়? তাৰ জেগাত আপুনি কিছুমান ব্যৱসায়ৰ নামত আপুনি সেই কৰক, উদ্যোগিক ক্ষেত্ৰত আপুনি যিখিনি মানে উঠি অহা যুৱক যুৱতী আছে উন্নয়ন কৰক। এইটো ক্ষেত্ৰত পশুপালনৰ ক্ষেত্ৰত আপুনি আগুৱাই দিয়ক, ভাল ভাল স্কিম আগবঢ়াই দিয়ক। এইবোৰততো কোনো ভাল একো স্কিম দেখা পোৱা নাই। আৰু যদিনো কোনোবা পাইছে মানে কি একদম মানে কম, 100ত এটা সেনেহেন পৰ্যায়ত মানে আছে। এইটো বিষয়টো কি ক্ষেত্ৰত উন্নয়ন হ'ব লাগে? কি ক্ষেত্ৰত বুলি ক'লে চাওক হা, আজিৰ সময়ত মানে মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা দেই, যোগাযোগ মাধ্যম ৰাস্তা। মই এটা উদাহৰণ দিওঁ ইয়াৰে, আপোনাৰ কৰাৰকুম ব্ৰিজৰ যিটো ৰাস্তা, সেইটো 2022ত ভাঙিছিলে বাৰিষাত ভাঙাৰ পাছত পীযুষ হাজৰিকা আহি নিজে তাতে প্ৰতিশ্ৰুতি কৰি নাই মই এই ৰাস্তাটো সমস্যাটো সমাধান কৰি দিম, এই ৰাস্তাটো মোক অলপ সময় দিয়ক, অলপ সময়ৰ ভিতৰত আমি এইটো চাম আৰু হা। আমি ভাবিছো মিনিমাম 2 বছৰ ল'ব, তো গ'লেই 25 আহি পালে, এইটো বিষয়ত অলপো তেওঁ নাচালে। প্ৰতিশ্ৰুতি দিছিলে ঠিকে হা, কিন্তু তাত কোনো ধৰণৰ মানে কি তেওঁ কাম নকৰিলে আৰু, গতিকে এইটো এটা ফেইল। নিৰ্বাচন অহাৰ আগতে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ কিন্তু কৰা নাই। যেনেকুৱা ধৰণৰ মানে আমি দেখা পাওঁ যে নিবনুৱা সমস্যাৰ কাৰণে কি বছৰত 1 লাখকৈ চাকৰি দিম দিছে নে সকলো? গোটেইকেইটা কিন্তু হোৱা নাই। আপুনি 2026 চনত একচুৱেলি কাৰ চৰকাৰ বিচাৰে? 2026 চনত ক'ব গ'লে এটা এনেকুৱা চৰকাৰ হওক যিয়ে মানে কি এই হিন্দু মুছলিমৰ মাজতে যিটো ডাঙৰ বাৰ্নিং ইছ্যু, এই ইছ্যুটোৱে নোহোৱা কৰি দিয়ক। কাৰণ হিন্দু মুছলমান আমি সকলোৱে ভাতৃত্ববোধ কৰি আমি অসমত চলিব লাগিব, সকলোৰে মাজত মিলা প্ৰীতি বা সকলোৱে আমি মাজত এটা ভাল এটা বণ্ডিং কৰি আমি চলিব লাগে। তো এই ইছ্যুটোৰ কাৰণেহে আটাইতকৈ ডাঙৰ ইছ্যু হৈছে বাৰ্নিং ইছ্যু, এইটো বিৰাট ডাঙৰ এটা ইছ্যু দেই, এই হিন্দু মুছলিমৰ এইটো ইছ্যুটো। আপুনি এটা মানে নিৰপেক্ষ চৰকাৰ বিচাৰো, আৰু যি চৰকাৰে ৰাইজৰ হকে কাম কৰিব, ৰাইজৰ হকে কাম কৰক, আৰু তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি যাতে ঘূৰি নাযাওক। প্ৰতিশ্ৰুতি মানে নিজৰ কথা কৈছো যদি কথা ৰাখিম তেনেকুৱা লাগে। উজনি নামনি লৈ কেইদিনমান আগতে মানে গোটেই অসমত এটা মানে তোলপাৰ লাগিছিলে যে উজনিত মিয়াক থাকিব নিদিও, উজনিৰ পৰা মিয়া হটাও, যি অভিযান চলাইছে, এইটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? উজনি মিয়াখিনি যদি গুচি আহে ন, তাত কাম কৰা কোনো মানুহে নহব, দোকান পাহাৰ চব তাতে বন্ধ কৰিব লাগিব হা। কাৰণ যিখিনি আপোনাৰ কৰি আছে ইয়াৰে মানুহখিনিয়ে যায় তাতে কাম কৰি আছে,
চব্জি বেপাৰী এটা কথা কওক বা তাতে আপোনাৰ বিল্ডিং এটা কৰবাত যদি গাঁঠি আছে সেইটো কামতো আপোনাৰ মিয়াখিনিয়ে কৰি আছে গতিকে বেলেগেতো মই মাছ বেপাৰী চব্জি বেপাৰী আৰু এওঁলোকৰ কথাটো যি কেনেকুৱা জানে ন আপোনাৰ অন্য যদি চাপ'জ এটা লেবাৰ দিনত হাজিৰা চাপ'জ 500 টকা মিয়া পাৰিলে 400 টকাত ল'ব গতিকে মই নিজে ল'ম এনেকুৱা হ'লে আৰে ভাই মোৰ 100 টকা ছেভ হৈ আছে মই বিচাৰিম ন সেইটো তো সেনেকুৱা ক্ষেত্ৰতে মই কৈছোঁ কি যদি মিয়াক যদি উচনিৰ পৰা যদি খেদি দিয়ে তেনেহ'লে তাতে তেওঁলোকৰ দিগদাৰ হ'ব মই আকৌ কৈ আছোঁ যে কি আমি সকলোৱে হিন্দু মুছলমান একদম ভাতৃত্ববোধ কৰি চলিব লাগে কোনো ধৰণে এনেকুৱা ধৰণৰ যাতে ৰাজনীতিৰ মুনাফাৰ কাৰণে যাতে কোনোবাই ফালে উচতনি দি দিব সেই বুলি কয় আৰু একদম মানে কি আমাৰ মাজত একদম মানে ডাঙৰ এটা মানে সংঘাতৰ সৃষ্টি হওক সেইটো সংঘাত হ'ব নালাগে এইটো একদম বেয়া কথা মই কেইজনমান ব্যক্তিৰ নাম ক'ম অসমৰ জনপ্ৰিয় ব্যক্তি তেওঁলোকৰ বিষয়ে তোমাৰ মতামত কি আজি এই পডকাষ্টৰ জৰিয়তে দাঙি ধৰিবা জুবিন গাৰ্গ কি ক'ব বিচাৰা জুবিন গাৰ্গ জুবিন দা আৰু জুবিন দা মানে জুবিন দা তাত আৰু মানে বেলেগ এই নাই আৰু জুবিন দাক শিল্পী হিচাপে তেওঁক থাকিব তেওঁক মই এটা একদম আপোনাৰ চেনেলৰ মাধ্যমে বিনম্ৰ অনুৰোধ কৰোঁ যে তেওঁক লৈ কোনোবা যে ৰাজনীতি কৰিব খুজিছে দেন একদম মানে তেওঁক লৈ যাতে ৰাজনীতি নকৰে তেওঁ শিল্পী জেগাত তেওঁক থাকিব জুবিনদাৰ সৰুৰ পৰা মই মানে জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছোঁ জুবিনৰ গান শুনাৰ লগে লগে বহাগ অহাৰ লগে লগে মানে 60 বছৰীয়া মানে বৃদ্ধাৰো মানে নাচনি আহি যায় যে জুবিনৰ গান শুনাৰ লগে লগে বিহুৰ আৰু প্ৰায় তেখেতৰ প্ৰায় 20,000 অধিক গান গাইছে জুবিনক লৈ একচুৱেলি ৰাজনীতি কোনে কৰিব নালাগে ৰবি শৰ্মাক কি ক'ব বিচাৰে ৰবি শৰ্মাক মই এটা কথাই কওঁ যে কি তেওঁ এইটো এজতো ইমান ফিট এণ্ড এক্টিভ কেনেকৈ আছে তো ৰবিদাক মই এইটো একদম মানে তেওঁ পালে কিন্তু মই একদম এইটো কথা দাদা আপুনি কি খায় যে এতিয়াও এইটো বয়সত আপুনি ফিট এণ্ড এক্টিভ হৈ আছে মানে ভাল বডি ফিল্ডাৰ লুৰিণজ্যোতি গগৈ লুৰিণদা এইটো ক্ষেত্ৰত সেই নকৰক যে তেওঁ দুবাৰকৈ পৰাজয় হোৱাৰ পাছতো তেওঁ মানে নিজৰ মনোবল আছে মানে ফেইল হৈ যোৱা নাই তেওঁ এতিয়াও মানে কি ৰাইজৰ হকে কাম কৰি আছে আৰু মানুহ এইটোৱে থাকিব লাগে যে কি বিধায়ক বা সাংসদ হোৱাটো ডাঙৰ কথা নহয় ৰাইজৰ হৈ কাম কৰে ৰাইজৰ পৰা যিখিনি মৰম আদৰ পায় সেইখিনি লৈ তেওঁ গোটাই লৈ তেওঁ থাকক তো ধন্যবাদ তেওঁ অনাগত দিনত মানে তেওঁ আৰু প্ৰতিদ্বন্দ্বিতা কৰক বাৰু কিন্তু তেওঁ অলপ চাই চিন্তি কৰক আপুনি অখিল গগৈক কি ক'ব বিচাৰে অখিল দা আজিৰ সময়ত পুৰা আৰু মানে সদন কপাই দিছে আৰু হিৰো বিৰোধী একদম হিৰো আৰু তেওঁৰ নিচিনা লাগে আৰু আশা কৰোঁ 26লৈকে তেওঁৰ নিচিনা আৰু দুটামান পাম নেক্সট গৌৰৱ দা এতিয়া তেওঁ কিছু ক্ষেত্ৰত মানে তেওঁৰ বস্তুটো বেয়া লাগে যে গৌৰৱ দা মই নিজে কংগ্ৰেছ লিডাৰ আছিলোঁ গতিকে মই 5টা বছৰ মই কংগ্ৰেছ কৰিছোঁ দেই তো তাত মই গৌৰৱ দাক মই পালোঁ কিন্তু গৌৰৱ দা নিজে কিছু ক্ষেত্ৰত মানে অলপ এভইড কৰিব লাগিব বা গৌৰৱ দা নিজে মানে তেওঁ ৱৰ্কাৰ্ছখিনি তেওঁক আগুৱাই দিয়ক কাৰণ দলটো থাকিব লাগিলে ৱৰ্কাৰ্ছবোৰ লাগিব ৱৰ্কাৰ্ছক তেওঁ আগুৱাই দিয়ক তেওঁ তেতিয়াহে মানে এই দলটো কংগ্ৰেছ দলটো জীয়াই থাকিব অসমৰ 14জন সাংসদ আছে তাৰ ভিতৰত অসমৰ সমস্যাবোৰ মানে দাঙি ধৰাৰ কাৰণে আমি কি সাংসদ পঠাই দিওঁ দিল্লীলৈ আমাৰ ৰাজধানী পাৰ্লিয়ামেণ্টত যায় উপযুক্ত তথ্যৰ ভিত্তিত কিন্তু আমাৰ এই সমস্যাবোৰ দাঙি ধৰা সেনেকুৱা সাংসদ কিন্তু দেখা খুবেই কম পাওঁ কিন্তু আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই সকলো সমস্যা বানপানীৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে তেখেতে কিন্তু ভাল স্পীচ ভাল সমস্যাবোৰ দাঙি ধৰিব পাৰে আজিৰ এই পডকাষ্টৰ জৰিয়তে বিজেপিক কি ক'ব বিচাৰে বিজেপি এটা সাম্প্ৰদায়িক দল বিজেপি আজিৰ সময়ত যিটো মানে ৰাইজৰ মাজত আপোনাৰ যিটো মানে সংঘাত লগাইছে তো এই সংঘাতত থাকিলে ইণ্ডিয়াৰ ইকনমি বহুত ডাউন হ'ব অলৰেডি হৈছে মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেখেতৰ নেতৃত্বত গোটেই ভাৰতখন চলিছে তো জিডিপি একচুৱেলি প্লাছ হ'ব লাগিছিলে কিন্তু মাইনাছ হৈ আছে বিজেপি আপুনি নিজে চাওক ইয়াতে যে কি বিজেপি কিমান ডাঙৰ ইয়াতে কিমান ফেইলাৰ বিৰাট ডাঙৰ ফেইলাৰ কিন্তু বিজেপিয়ে এইবাৰ লোকসভাত মানে তেওঁলোকে কৈছিল কি 400 পাৰ কৰিব আসন পাব কিন্তু পোৱা নাই তেওঁলোকৰ যদি মোৰ্চা নহ'লে তেতিয়াতো এইবাৰ হাৰিলে বিজেপি যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ কিন্তু দিয়া নাই হয় নাই ফাৰ্ষ্ট টাইমতো সকলোৱে ভাবিছে নাই এইবাৰ চৰকাৰ হৈ কাম হ'ব কিন্তু একোৱেই নহ'ল উল্টা আমি পাছুৱাই আহিলোঁ আমি মানুহ সদায় আগুৱাই যায় আমি কিন্তু এইটো বিষয়ত আমি পাছুৱাই আহিলোঁ বিজেপিক হাতত হেণ্ড অভাৰ কৰি ভাৰতবৰ্ষখন হেণ্ড অভাৰ কৰি আমি পাছুৱাই গ'লোঁ বহুত পাছুৱাই গ'লোঁ এতিয়া চাওক
ৰাইজৰ হাতত গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে অলিন। গতিকে ৰাইজে ইয়াৰ প্ৰতি উত্তৰ দিব 2026 2026 চনত। আচ্ছা মই সাজিদ দা তুমি যিহেতু বৰপেটাৰ সত্ৰনগৰীৰ এজন বাসিন্দা চ' তুমি বৰপেটাৰ এনেকুৱা কি ডাঙৰ সমস্যা আছে বৰপেটাৰ সমস্যাটো মই যদি দেখা পাওঁ মই ক'লো যে বৰপেটাৰ সৌ মাজেৰে ৰেলপথৰ ব্যৱস্থাটো বিৰাট ডাঙৰ সমস্যা এইটো কাৰণ এইটো লাগিবই এইটো লাগিব আপুনি বাকীবোৰ ঠাই চাওক কিমান উন্নত হ'ল বঙাইগাঁও যাই চাওক ধুবুৰী যাই চাওক ধুবুৰীত এয়াৰপৰ্ট দিছে গতিকে মই বৰপেটা ল'ৰা হিচাপে মই দাবী কৰোঁ যে নাই বৰপেটাৰ সৌ মাজেৰে ৰেলপথৰ ব্যৱস্থাটো লাগে আৰু মোৰ মানে মোৰ নিজৰ ফালৰ পৰা মই এইটো দাবী এইটো কোনো দল বা সংগঠন এইটো আহি পৰা নাই ইয়াতে আৰু তাৰে নেক্সট ক'লে বৰপেটাখন আজিৰ সময়ত যেতিয়া বজালি জিলা দিয়াটো তেওঁলোকৰ নিজৰ এইৰ কাৰণে চাব ডিভিজন বেলেগ হৈ গ'ল তেওঁলোকৰ বজালি মানুহখিনিৰ কাৰণে সুবিধা হ'ল কিন্তু আমাৰ বৰপেটাৰ মানুহখিনি এতিয়া একদম মানে বেয়া টাউনৰখিনি বেপাৰ বাণিজ্য ডাউন আগতে যদি আমি বজাৰখন একদম ৰাতি 11টালৈকে খোলা পাইছিলোঁ এতিয়া চাগে 8টা বজাতে বন্ধ কৰে গতিকে এইসব মানে বিৰাট দুৰ্বল হৈছে আগতকৈ আৰু কি সমস্যা আৰু বানপানী এটা সমস্যা কথা এতিয়া বানপানীৰ যিটো সমস্যা আপোনাৰ যদি বৰপেটাত ভালদৰে যেন 3-4 দিন বৰষুণ দিয়ে যিমানবোৰ নালাৰ পানী আছে গোটেইবোৰ উঠি আহে টাউনৰ মাটিবোৰ একদম সমান ন ৰাস্তাৰ আৰু ঘৰ আৰু একদম মিলি জ্বলে তো সেই একদম মানে ঘৰে ঘৰে ড্ৰেইনৰ পানীখিনি সোমাই আপুনি মুছলিমপট্টি কওক গান্ধীনগৰ কওক মানে বৰপেটাৰ আপোনাৰ যিখিনি মানে হাতীকেইটা আছে 22টা হাতীত আপুনি যাওক তো সেইখিনি পানীখিনি মানুহ ঘৰে যাই পায় ঘৰত একদম যাই পায় তো এইটো সমস্যা মানুহৰ বিৰাট ডাঙৰ সমস্যা এই সমস্যাটো সমাধান কৰাৰ বাবে চৰকাৰক মই অনুৰোধ কৰিলোঁ আৰু বৰপেটা হ'ল এটা সত্ৰ নগৰী তাতে মানে যিটো মানে অলপ বৰষুণ দিয়াৰ লগে লগে আপুনি ক'লে যে বানপানীৰ সৃষ্টি হৈ যায় তাৰমানে তাতে উপযুক্ত নালা নাই নালা থাকাৰ পাছতো নালাবোৰত যেতিয়া আপোনাৰ মাটিৰে ভৰ্তি হৈ থাকে তাতে আপোনাৰ কেনেকে তাতে পানীটো তাত থাকিব পানীটো অভিয়াছলি উঠি আহিব ন নিশ্চয় পানীটো ওলাই যায় ব্যৱস্থাটো লাগে পানী যাতে বৰষুণৰ পানীটো চিধা নালাই একদম যায় যাতে চাউলখাৰ পাৰত পৰে সেইটো ব্যৱস্থাটো কৰি দিওঁ ধন্যবাদ মিষ্টাৰ এক্সমেন শ্ব'ত আহি আপোনাৰ ইমান মূল্যৱান সময় দিয়াৰ বাবে আজিৰ এই পডকাষ্টৰ জৰিয়তে আপুনি গোটেই অসমত কি মেছেজ দিব বিচাৰে গোটেই অসমখন আজি চাওক কেৰেলাৰ যিটো আপোনাৰ শিক্ষা ব্যৱস্থা ছেম শিক্ষা ব্যৱস্থা আমাৰ যে অসমত হয় তো আমাৰ মাজত শিক্ষালৈ কোনো বাৰ্নিং ইছ্যু নাথাকিব তাৰ নেক্সট হিন্দু মুছলমানৰ ইছ্যুটো আপোনালোকে একদম মানে খতম কৰিব লাগে এইটো চৰকাৰক অনুৰোধ কৰোঁ যে আমি সকলোৰে লগত মিলি চলিব খোজোঁ সকলোকে লাগিব আমাৰ যেতিয়া সকলোৱে মিলি চলিব তেতিয়া দেশখনৰ ইকনমি বাঢ়িব অৰ্থনৈতিকভাৱে দেশখন মানে আপোনাৰ ষ্ট্ৰং হ'ব তাৰ লগতে মই আপোনাৰ এইটোও কওঁ যে কি নাই আজিৰ সময়ত আমাৰ তিনিটা এতিয়া মই ডাঙৰ ইছ্যু দেখা পাওঁ যিহেতু GST এটা GSTৰ সমস্যাটো আপোনাক মই কওঁ অসমত গোটেই ভাৰতবৰ্ষতে এতিয়া মানে মানুহে বিয়া পাতিলেও GST দিব লগা হৈ যায় এতিয়া আপুনি ভাবি চাওক মানুহে খাবই নে পিন্ধিবই নে GST দিব গাড়ী এখন যদি চাপ'জ 1 লাখ টকাত গাড়ী এখন কিনিলো ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লো তাত 27,000 টকা মই GST দিব লগা হৈ এতিয়া আপুনি ভাবি চাওক GST এইবোৰ একচুৱেলি হ'ব লাগে বেলেগ কাউণ্ট্ৰীত কিন্তু GSTৰ মানে এইটো কম থাকে একচুৱেলি কিন্তু ভাৰতবৰ্ষত GSTৰ সংখ্যাটো খুবেই বেছি এতিয়া GSTটো গ'ল এতিয়া আহিল নিবনুৱা সমস্যা আজিৰ সময়ত অসমত কিন্তু নিবনুৱাৰ সমস্যাটো বহুত ডাঙৰ সমস্যা বিৰাট ডাঙৰ সমস্যা আপোনাৰ নিবনুৱা সমস্যাটো এতিয়া এনেকুৱাকে পৰি গৈছে যে কি মানুহ এতিয়া ইয়াৰে ল'ৰাখিনি ইয়াৰে যিখিনি মই ৰিচেণ্ট মই হায়দৰাবাদ গ'লোঁ মই বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে তো তাত মই পালোঁ অসমৰ ল'ৰা মই বৰপেটাৰ ল'ৰা পালোঁ তাতে মই সুধিলোঁ যে তোমালোকে ইয়াতে কিমান নাই ইয়াতে অকণমান চেলাৰী ভাল আমি খাই পিন্ধিয়াৰে পৰা আমি নিজেও চলি আছোঁ ঘৰলৈকে অলপ পইচা পাতি পঠাই দি আছোঁ গতিকে আমাৰ অসমত কামেই নাই কাম দিব পৰা নাই চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব সেইকাৰণে আমাৰ ইয়াৰে পৰা হায়দৰাবাদ গৈছে ন মানুহ বাহিৰত যায় হায়দৰাবাদ বুলি নহয় কেৰেলা হায়দৰাবাদ চেন্নাই অন্ধ্ৰপ্ৰদেশ চ' এইসব জাগাত যাই আছে মানুহ তো ৰাস্তা ঘাটৰ সমস্যা আপুনি সেইবোৰৰ পৰা গুৱাহাটীৰ পৰা আপুনি শিলচৰৰ অভিমুখে যাওক শিলচৰৰ ৰাস্তা যিমান বেয়া আপুনি তাতে যাই চাওক গোটেই অসমতে যিটো সমস্যা অসমত এইটো ইয়াত বুলি নহয় শিলচৰ বুলি মই এটা উদাহৰণ দিছোঁ যে কি শিলচৰৰ ৰাস্তা আটাইতকৈ বেয়া অসমৰ তো তাতে আপোনাৰ যদি ট্ৰেইনত সকলো মানুহ আজি চাপ'জ মোৰ কালি এটা কাম আছে মই আজি চাপ'জ যাই আছোঁ তো তাত মই ট্ৰেইনেদি গ'লেতো মোৰ নহ'ব ন
এতিয়া তাতে গাড়ীলৈ গ'লেও তো তাত ৰাস্তা ঘাটৰ ইমান বেয়া এটা সমস্যাৰ সন্মুখীন হৈ আছে। ফ্লাইটো চবৰে কাৰণে নহয়, একটা ফ্লাইটৰ টিকেটো মোটামুটি ২৭,০০০ তাত যাই আছে। দুখীয়া দুখীয়া মানুহ কেনেকে যাব তাত? এক্সুৱেলি যোগাযোগ কমিউনিকেশ্যন যিটো ৰোড ৰাস্তা এইবোৰ ডেভেলপ হ'ব লাগে অসমত। বৰ্তমান সময়তো কিন্তু বহুত পিছ পৰি আছে। গোটেই বেলেগ বেলেগ যেনেকুৱা আজি বৰপেটা যদি যাওঁ, বৰপেটাত এখন অভাৰ ব্ৰিজ হ'ব লাগে, তাতে জাম হৈ যায় ন। ঠিক তেনেকুৱাকে গুৱাহাটীত আৰু ফ্লাইঅভাৰৰ প্ৰয়োজন আছে। মানুহে মানে কামবোৰ জল্দি হ'ব লাগে, নিমিষত মানে কাম শেষ হৈ যাব লাগে। যেতিয়া এতিয়া আজিৰ ডেটত আগতে কিন্তু গুৱাহাটীত যোৱাতে বহুত সময় লাগিছিলে, কিন্তু এতিয়া নেশ্যনেল হাইৱেখন কমপ্লিট হোৱাৰ কাৰণে এতিয়া 2 ঘণ্টাৰ ভিতৰতে যায় পায় গুৱাহাটীখন। যিকোনো হওক ডেভেলপ হ'ব লাগে ৰাস্তাঘাট। ধন্যবাদ জনাইছোঁ আপোনাৰ মূল্যৱান সময় মিষ্টাৰ এক্সমেন শ্ব'ত দিয়াৰ বাবে। থেংক ইউ ছ' মাছ।